কি খবৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰে খবৰ ভালনে? তোমালোকৰ ওচৰত আজি কি লৈ আহিছো? এফালে চোৱা SSLC ক্লাছ 10 মেথছৰ বাবে ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি এই চেপ্টাৰটো বহুতে ভয় কৰে। ভয় কৰিবলগীয়া একো নাই। তোমালোকৰ ওচৰত চোৱা, এফালে চোৱা, তোমালোকে কেৱল মোক 30 মিনিটছ দিয়া। এই 30 মিনিটছত তোমালোকৰ ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি এই চেপ্টাৰৰ গোটেই কনচেপ্ট ক্লিয়াৰ হৈ যাব। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চোৱা, মাজৰ পৰা পলাই নাযাবা। মাজৰ পৰা পলাই গ'লে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ নহ'ব। তোমালোকে যদি আজিৰ এই ভিডিঅ'টি চোৱা প্ৰথমৰ পৰা শেষলৈকে কনচেপ্ট ক্লিয়াৰ হৈ যাব। পৰীক্ষাত ট্ৰিগোনোমেট্ৰিৰ পৰা যেনে ধৰণৰ কুৱেশ্যন নহওক কিয় তোমালোকৰ ইজিলি কৰিব পাৰিবা। ওকে, তো ষ্টাৰ্ট কৰো। ইয়াত আমাৰ কি টপিক কভাৰ হ'বলৈ গৈ আছে চোৱা। এই ভিডিঅ'টোত আমাৰ ট্ৰিগোনোমেট্ৰিৰ কি টপিক কভাৰ হ'বলৈ গৈ আছে। প্ৰথমতে চোৱা ইন্ট্ৰডাকশ্যন চাম, তাৰপিছত আমি চাম ট্ৰিগোনোমেট্ৰিক ৰেচিঅ', তাৰপিছত কি আছে আমাৰ ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' অফ সাম স্পেচিফিক এংগেলছ, তাৰপিছত আমাৰ কি আছে ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' অফ কমপ্লিমেণ্টাৰী এংগেলছ, তাৰপিছত কি আছে আমাৰ ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ। এই যিমানবিলাক আমাৰ টপিক আছে, এই গোটেইকেইটা টপিক তোমালোকৰ এই ভিডিঅ'ত ক্লিয়াৰ হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। ওকে, তো প্ৰথমে চোৱা ইন্ট্ৰডাকশ্যন, আৰম্ভণি কি হয়। চেপ্টাৰটোৰ নাম মই কি বুলি কৈছিলো? ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি। ট্ৰিগোনোমেট্ৰি চোৱা, ট্ৰিগোনোমেট্ৰি মানে কি? ট্ৰিগোনোমেট্ৰি বুলি ক'লে চোৱা, ত্ৰি মানে তিনিটা, গণ মিন্স বাহু, মেট্ৰি মানে হৈছে যুগমাক, তিনিটা বাহুৰ যুগমাক ট্ৰিগোনোমেট্ৰি। আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা, এই ট্ৰিগোনোমেট্ৰি কি হয়? কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য। সমকোণী ত্ৰিভুজ দেখা পাইছা? সমকোণী ত্ৰিভুজ ৰাইট এংগেল ট্ৰাইংগেলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। তিনিটা বাহু আৰু কোণ আছে ইয়াত, বাহু কোণৰ যুগমাক, ঠিক আছে। ট্ৰাইংগেল দেখিছা? ৰাইট এংগেল ট্ৰাইংগেল, ইয়াত বাহু আৰু কোণৰ যুগমাক আমি কৰিম। চোৱা, এইটো হৈ গ'ল আমাৰ ৰাইট এংগেল 90 ডিগ্ৰী, ঠিক আছে, 90 ডিগ্ৰী। ওকে, এতিয়া চোৱা, বাকী দুটাৰ পৰা তুমি যিকোনো এটা কোণ লৈ লোৱা, এইটো কোণ আমি লৈ ললো, সাপোজ এইটো কোণ থিতা, কোণটোক আমি থিতা নাম দিলো। তোমালোকে এটা কথা মনত ৰাখিবা, এই যিটো কোণ লোৱা হয় থিতা, এই থিতা কোণৰ অপজিট যিটো অপজিট চাইডটোক আমি কি বুলি ক'ম? পাৰপেণ্ডিকুলাৰ, মানে লম্ব। কি বুলি ক'ম? লম্ব। আৰু যিটো চাইড কি আছে 90 ডিগ্ৰীৰ অপজিট আছে বা দীঘল বাহু যিটো, সেইটোক আমি কি বুলি ক'ম? হাইপোটেনিয়াছ বা অতিভুজ বুলি কওঁ। তাৰপিছত চোৱা, যিটো বাহু নেকি ইয়াত লাগি থাকে, ঠিক আছে, সেইটো বাহুক আমি কি বুলি ক'ম? ভূমি, বেছ বা বিৰে বুজোৱা হয়। তো আৰম্ভণি চোৱা, এই যিটো আমাৰ ইন্ট্ৰডাকশ্যন পাৰ্ট, ইন্ট্ৰডাকশ্যনত আমি কেৱল এইটোৱে বুজিবলৈ চেষ্টা কৰিম যে ট্ৰাইংগেল এটাৰ পৰা, ৰাইট এংগেল ট্ৰাইংগেল এটাৰ পৰা আমি যেতিয়া থিতা এংগেলটো ল'ম, তেতিয়াহ'লে পাৰপেণ্ডিকুলাৰ কোনটো হয়, হাইপোটেনিয়াছ কোনটো হয়, আৰু আমাৰ বেছ কোনটো হয়। প্ৰথমতে আমি এইবিলাক চিনাক্ত কৰিবলৈ শিকি লওঁ। তাৰপিছত চোৱা, সাপোজ তুমি এইবাৰ এই থিতাটো ধৰিছা, এই এংগেলটো ধৰিছা থিতা বুলি, এইটো এংগেল ল'বা, ঠিক আছে, এইটো এংগেল ল'বা, এইটো হৈ গ'ল আমাৰ 90 ডিগ্ৰী আছিলে, ঠিক আছে। এবাৰ এইটো যদি তুমি 90 ডিগ্ৰী লোৱা, এইটো যদি 90 ডিগ্ৰী হয়, ইয়াৰ অপজিটটো কি হৈ যাব? 90 ডিগ্ৰী অপজিট হৈ যাব আমাৰ হাইপোটেনিয়াছ, ঠিক আছে। যিটো থিতা ল'বা তাৰে অপজিটটো আমাৰ কি হৈ যাব? পাৰপেণ্ডিকুলাৰ, ঠিক আছে। আগতে পাৰপেণ্ডিকুলাৰ আমাৰ এইটো আছিলে, এইবাৰ পাৰপেণ্ডিকুলাৰ এইটো হৈ গ'ল। মনত ৰাখিবা, যিটো তুমি এংগেল ল'বা তাৰে অপজিটটো হৈ যাব পাৰপেণ্ডিকুলাৰ, আৰু এইটো আমাৰ কি হৈ যাব? ইয়াৰ লগত লাগি থকাটো থিতা আৰু 90 ডিগ্ৰীৰ মাজতটো কি হৈ যাব? বেছ, বি হ'ব, ঠিক আছে। এইকেইটা তুমি ধৰিব পাৰিছা। এইবাৰ চোৱা, তোমালোকে পাই আহিছা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ মান যদি তোমালোকক দিয়া থাকে, এইটো বাহুৰ মান দিয়া আছে, তেতিয়াহ'লে তোমালোকে তৃতীয় বাহুটোৰ মান তোমালোকে উলিয়াব পাৰা একৰ্ডিং টু পাইথাগোৰাছ থিয়ৰম। ওকে, পাইথাগোৰাছ থিয়ৰম মনত আছে তোমালোকৰ? পাইথাগোৰাছ থিয়ৰম মনত আছে তোমালোকৰ? পাইথাগোৰাছ থিয়ৰম কি আছিলে? চোৱা, আমাৰ যিটো হাইপোটেনিয়াছ, আমাৰ কি আছে? হাইপোটেনিয়াছ স্কুৱেৰ ইকুৱেল, ওকে, হাইপোটেনিয়াছ স্কুৱেৰ ইকুৱেল পাৰপেণ্ডিকুলাৰ স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ। ওকে, তো ইমপ্লাইজ, এবাৰ যদি আমি এইচ উলিয়াব যাওঁ, এফালে স্কুৱেৰটো উঠাই দিয়া, এফালে বৰ্গমূল চিন আহিব, স্কুৱেৰ ৰুট আহিব, পি স্কুৱেৰ প্লাছ বি স্কুৱেৰ। ওকে, এইটো আছিল আমাৰ পাইথাগোৰাছ থিয়ৰম। পাইথাগোৰাছ থিয়ৰমৰ সহায়ত আমি কি কৰিব পাৰো? দুটা চাইডৰ মান দিয়া থাকিলে আনটো চাইডৰ মান আমি উলিয়াব পাৰো এই ফৰ্মুলা ইউজ কৰি। বাট এই যিটো ত্ৰিকোণমিতি, তিনিটা বাহুৰ যুগমাক ইয়াত আমি উলিয়াম, ঠিক আছে। তো ত্ৰিকোণমিতিৰ ক্ষেত্ৰত কি হয়? ৰেচিঅ' উলিয়াম আমি, যে এই যিটো আমাৰ চাইড আছে, এই যিটো চাইড আছে, পাইথাগোৰাছৰ
সূত্ৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো দুটা বাহুৰ মান দিয়া থাকিলে আনটো বাহুৰ মান উলিয়াব পাৰো আৰু ত্ৰিকোণমিতিক আমি ইয়াত কি কৰো ৰেচিঅ ইউজ কৰো ৰেচিঅ ইউজ কৰি আমি কি কৰো এংগেল আৰু সাইড বিলাকৰ মাজৰ ৰেচিঅ বিলাক আমি উলিয়াও কেনেকে উলিয়াও চাম চোৱা ত্ৰিকোণমিতিক ৰেচিঅ চোৱা কি পালো ত্ৰিকোণমিতিক ৰেচিঅ বা ত্ৰিকোণমিতিক অনুপাত এই যেটো মই কোণ লৈছো এটো মই থিতা বুলি ধৰি লৈছো থিতা তো ইয়াৰে যেটো আমাৰ অপোজিট সাইড এটো হৈ গল আমাৰ পারপেন্ডিকুলার আৰু এটো হৈ গল আমাৰ বেস আৰু 90 ডিগ্ৰীৰ অপোজিট সাইডটো কি হৈ যাব আমাৰ হাইপোটেনিয়াস এইচ ঠিক আছে ইয়াত আমাৰ ৰেচিঅ কেটা আছে টোটাল ৰেচিঅ সো টোটাল ৰেচিঅ হৈ গল 6টা মনত ৰাখিবা তোমালোকে ৰেচিঅ কেটা টোটাল sin cos tan তাৰপিছত cosec তাৰপিছত sec cot ঠিক আছে এই 6টা ৰেচিঅ ইউজ কৰো আমি ইয়াত যদি আমাৰ এটা ৰেচিঅৰ মান দিয়া থাকে বাকি বিলাক ৰেচিঅ আমি উলিয়াব পাৰিম তো ইয়াত কোৱেশ্চন কেনেকৈ বনে তোমালোকক মই দেখুৱাই দিম বাৰু থিতা এংগেল ললো এটো থিতা কিমান ডিগ্ৰী আমি নাজানো sin থিতা ওকে sin থিতাৰ যেটো আমাৰ ৰেচিঅ sin থিতাৰ ৰেচিঅটো হৈছে p/h লম্ব বাই অতিভুজ cos থিতাৰ যেটো আমাৰ ৰেচিঅ b/h tan থিতাৰ ৰেচিঅ হৈ গল আমাৰ p/b cosec থিতাৰ ৰেচিঅ হৈ গল আমাৰ h/p sec থিতাৰ ৰেচিঅ হৈ যাব আমাৰ h/b cot থিতাৰ ৰেচিঅ হৈ যাব আমাৰ b/p ওকে তো ইয়াতে তোমালোকে লক্ষ্য কৰা তোমালোকে যদি sin থিতা cos থিতা tan থিতা এই তিনটাৰ ৰেচিঅ যদি মনত ৰাখিব পাৰা বাকি বিলাক কি হ'ব ইয়াৰে ৰেচিপ্ৰকেল sin থিতাৰ ৰেচিপ্ৰকেল হৈ যাব আমাৰ cosec থিতা cos থিতাৰ ৰেচিপ্ৰকেল হৈ যাব আমাৰ sec থিতা tan থিতাৰ ৰেচিপ্ৰকেল হ'ব আমাৰ cot থিতা মনত ৰাখিবা মই কি বুলি কৈছো তোমালোকৰ যে sin থিতা ইকুৱেল 1/cosec থিতা তাৰপিছত cos থিতা ইকুৱেল কি হ'ব 1/sec থিতা tan থিতা ইকুৱেল 1/cot থিতা এই tan থিতাক আমি এনেকৈ লিখিব পাৰো যে tan থিতা ইকুৱেল sin থিতা বাই cos থিতা মনত ৰাখিবা sin থিতা বাই cos থিতা তো আমাৰ cot থিতা কি হৈ যাব cot থিতা ইকুৱেল কি হৈ যাব cos থিতা বাই sin থিতা এইকেইটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা ঠিক আছে ৰেচিঅ বিলাক তোমালোকে মনত ৰাখিবা কোনটো কাৰ ৰেচিপ্ৰকেল এটো মনত ৰাখিবা অনুনক sin থিতাৰ অনুনক cosec থিতা cos থিতাৰ অনুনক sec থিতা tan থিতাৰ অনুনক cot থিতা ওকে tan থিতা মানে sin থিতা বাই cos থিতা লিখিব পাৰা cot থিতা মানে cos থিতা বাই sin থিতা লিখিব পাৰা আৰু এই যিবিলাক আমাৰ ৰেচিঅ বিলাক তোমালোকৰ মনত ৰখাৰ এটা উপায় আছে শৰ্টকাট তোমালোকে মনত ৰাখিবা কি p b p h h b ওকে p b p h h b বাস এটো মনত ৰাখিছা যদি মনত ৰাখিব পাৰিছা তেতিয়াহ'লে তোমালোকৰ ইজি হৈ যাব চোৱা sin cos tan এই তিনটা মনত ৰাখিলে হ'ল sin cos tan ওকে তো এটো হৈ গল আমাৰ sin এটো হৈ গল আমাৰ cos এটো হৈ গল tan p/h মানে হৈ গল sin b/h মানে হৈ গল cos p/b মানে হৈ গল tan ঠিক আছে আৰু বাকি বিলাক ইয়াৰ কি হ'ব ৰেচিপ্ৰকেল tanৰ ৰেচিপ্ৰকেল কি হৈ যাব cot cosৰ ৰেচিপ্ৰকেল হৈ যাব sec sinৰ ৰেচিপ্ৰকেল হৈ যাব cosec ঠিক আছে তো cot থিতা মানে b/p sec থিতা মানে h/b cosec থিতা মানে h/p sin থিতা মানে p/h cos থিতা মানে b/h tan থিতা মানে p/b এইটো মনত ৰাখিলে হৈ গল এইটো যদি তোমালোকে মনত ৰাখা তেতিয়াহ'লে বাকি আৰু এইবিলাক তোমালোকে মনত নাৰাখিলেও হ'ব এনেকে ৰাখিব নালাগে তোমালোকে এনেকে মনত ৰাখিবা এইটো তোমালোকে মোৰ লগত কোৱা তোমালোকৰ মুখস্থ হৈ যাব বহুতে এইটো বহুত ট্ৰিক লগাব পাৰে তোমালোকে নিজৰ পৰা ট্ৰিক লগাব পাৰা বা তোমালোকে এনেকে মুখস্থ কৰিব পাৰা মই তোমালোকক কৈ আছো মোৰ লগত তোমালোকে কোৱা PBP HSB 5-6 বাৰ মান কৈ দিয়া মুখস্থ থাকি যাব PBP HSB লিখা তোমালোকৰ মনত থাকি যাব তো p/h মানে sin b/h মানে cos p/b মানে tan বাকি বিলাক কি হৈ যাব ৰেচিপ্ৰকেল আৰু কোনটো কাৰ ৰেচিপ্ৰকেল হেতু মনত ৰাখিব লাগিব ওকে তো সো তোমালোকৰ যদি দিয়া থাকে যে p ৰ ভ্যালু দিয়া আছে 4 b ৰ ভ্যালু দিয়া আছে 3 h ৰ ভ্যালু দিয়া আছে 5 দেন তোমালোকক যদি কয় সাইনৰ যেটো আমাৰ ৰেচিঅ উলিয়াব লাগে তো আমাৰ সাইনৰ ৰেচিঅ কি হৈ যাব sin থিতা ইকুৱেল
ৰেচিঅ' কি আছিলে p/h তো p ৰ ভ্যালু কিমান p ৰ ভ্যালু 4 h ৰ ভ্যালু 5 4/5 তো sin থিটাৰ ৰেচিঅ' কিমান 4/5 তো এক্সামত তোমালোকৰ কি কৰিব এটাৰ ভ্যালু দিয়া থাকিব বাকিবিলাক উলিয়াব লাগে এটাৰ তোমালোকক দিয়া থাকিব বাকিবিলাক উলিয়াব লাগে পাৰিবানে ইজি হয় চোৱা মই এটা কৰি দেখুৱাই দি আছো চোৱা এটা এক্সাম্পল তোমালোকক কৰি দেখুৱাই দিছো এটা এক্সাম্পল এজ এক্সাম্পল তো ইয়াত আমাৰ কি বুলি কৈছে যদি কোৱেশ্চন এনেকুৱা আহে যে tan a ইকুৱেল 4/3 তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবিলাক উলিওৱা tan a 4/3 দিয়া আছে ফাইন্ড দা আদাৰ ত্ৰিকোণমিতিক ৰেচিঅ অফ দা এংগেল a ওকে গাইস তো আমি কি কৰিম ইয়াত ট্ৰায়াঙ্গেল এটা ড্ৰ কৰি লম ঠিক আছে ট্ৰায়াঙ্গেল ড্ৰ কৰি লোৱা abc ট্ৰায়াঙ্গেল a b c ট্ৰায়াঙ্গেল tan a লৈছে এংগেল a কোণ a লিখিব পাৰা বা থিতা লিখিব পাৰা ঠিক আছে a কোণৰ ক্ষেত্ৰত তো এই ক্ষেত্ৰত কি বুলি কৈছে tan a লিখা সলিউশন গিভেন কি আছে আমাৰ গিভেন tan a ইকুৱেল 4/3 tan a ইকুৱেল 4/3 দিয়া আছে তো tan a যেটো আমাৰ ফৰ্মুলা কি আছিল p/b আছিল ন p/b আছিল p/b এটো ৰেচিঅ আমাৰ p/b আছিল ৰেচিঅ 4/3 দিয়া আছে তো let কৰি লোৱা p ইকুৱেল 4k বুলি let কৰি লোৱা k and b ইকুৱেল 3k b not equal 3 ঠিক আছে 3k এটো আমাৰ কি দিয়া আছে ৰেচিঅ হে দিয়া আছিল তো not equal 3b b equal 3k তো p/b এংগেল a যদি লোৱা হয় ইয়াৰ অপোজিট সাইড কি হৈ যাব p এটো হৈ যাব আমাৰ b আৰু এটো হ'ব আমাৰ h ওকে এইখিনিলৈকে ক্লিয়াৰ সকলোৰে তাৰপিছত চোৱা এটো হৈ গ'ল আমাৰ 90 ডিগ্ৰী ওকে তো p/b p ইকুৱেল কিমান হৈ গ'ল 4k ওকে b ইকুৱেল 3k তো h ইকুৱেল উলিয়াই লোৱা কিমান হ'ব h ইকুৱেল উলিয়াই লোৱা ইউজিং পাইথাগোৰাছ থিওৰাম h ইকুৱেল কি হৈ যাব আন্ডাৰ ৰুট p স্কয়ার প্লাস b স্কয়ার ইকুৱেল আন্ডাৰ ৰুট p কিমান আছে 4k হোল স্কয়ার প্লাস b কিমান আছে 3k হোল স্কয়ার ওকে তো আমি কিমান পাই গলো আন্ডাৰ ৰুট 4 স্কয়ার মানে 16 k স্কয়ার প্লাস 3 স্কয়ার মানে 9 k স্কয়ার 25k স্কয়ার মানে কিমান হ'ব 5k হৈ যাব ঠিক আছে 5k ওকে 5k হল তো সো এটাকে সো আমাৰ যেটো শর্টকাট মেথড মই কি বুলি কৈছিলো তোমালোকক শর্টকাট মেথড এইফালে লিখো মই শর্টকাট মেথডটো কি আছিল pbp hhb ওকে p/h মানে আছিল sin এটো cos এটো tan এটো cot sec তাৰপিছত এটো cosec ওকে তো ইয়াৰে পৰা তোমালোকে এটা কি উলিয়াব লাগে sin to দিয়া আছে নি নাই দিয়া sin উলিওৱা sin a ইকুৱেল কি হ'ব sin a ইকুৱেল p/h তো p মানে 4k h মানে 5k তো ইকুৱেল k ক্যান্সেল 4/5 ঠিক আছে এনেদৰে উলিওৱা হয় তো বাকি বিলাক এইদৰে উলিওৱা cos a ইকুৱেল b/h b মানে হৈ গ'ল 3k h মানে হৈ গ'ল 5k k ক্যান্সেল হৈ গ'ল 3/5 ওকে তাৰপিছত tan a আমাৰ দিয়া আছে তাৰপিছত cosec a ইকুৱেল cosec টো কি হ'ব sin ৰ ৰেচিপ্ৰকেল 4/5 আছিল 5/4 হৈ যাব 5/4 sec a আমাৰ কি আছিল cos ৰ ৰেচিপ্ৰকেল 3/5 আছিল 5/3 হৈ যাব ওকে তাৰপিছত কি হৈ গ'ল cot a হৈ গ'ল আমাৰ tan ৰ ৰেচিপ্ৰকেল tan কিমান আছে 4/3 আছিল 3/4 হৈ গ'ল বাস বাকি বিলাক উলিয়াব গৈছে আমাক এটা দিয়া থাকে বাকি বিলাক উলিয়াব লাগে একদম ইজি আছে টেনশন লব দৰকাৰ নাই একদম ইজি ঠিক আছে তোমালোকে খুব প্ৰেক্টিস কৰা এখিনি তাৰপিছত চোৱা এখিনি বাৰু তোমালোকে বুজি পাইছা ওকে এখিনি তোমালোকে বুজি পাইছা এবাৰ চোৱা কিছুমান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত তো ইয়াত যদি মই ট্ৰায়াঙ্গেল এটা ড্ৰ কৰো ৰাইট এংগেল ট্ৰায়াঙ্গেল ড্ৰ কৰিলো ঠিক আছে ৰাইট এংগেল ট্ৰায়াঙ্গেল ড্ৰ কৰিলো abc ৰাইট এংগেল ট্ৰায়াঙ্গেল where angle b 90 ডিগ্ৰী ঠিক আছে ইয়াৰ অপোজিটটো কি হৈ যাব আমাৰ h আৰু এটো যদি আমি থিতা লওঁ তো ইয়াৰ অপোজিটটো কি হৈ যাব আমাৰ পারপেন্ডিকুলার আৰু এটো হৈ যাব আমাৰ বেস b ওকে এখিনিলৈকে ক্লিয়ার ওকে
ত্ৰিকোণমিতিক ৰেচিঅ সাম স্পেচিফিক এংগেল, কিছুমান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত, বিশেষ কোণৰ। তোমালোকে আগৰ ক্লাছসমূহত 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, তাৰপিছত 60 ডিগ্ৰী, 90 ডিগ্ৰী, এইবিলাক এংগেল তোমালোকে ড্ৰ কৰা শিকিছা, এংগেল ড্ৰ কৰা শিকিছা। এতিয়া এই এংগেল বিলাকত ত্ৰিকোণমিতিক ৰেচিঅ আমি উলিয়াম। এবাৰ আমি শিকিম ত্ৰিকোণমিতিক ৰেচিঅ। যেনে থিতা ডিগ্ৰী, থিতাৰ ঠাইত যদি মই 0 ডিগ্ৰী দিওঁ বা 30 ডিগ্ৰী দিওঁ, থিতাৰ ঠাইত যদি 30 ডিগ্ৰী থাকে, তেতিয়াহ'লে ৰেচিঅ'টো কিমান হৈ যাব, ভেলু কিমান হ'ব? থিতা ইকুৱেল ইয়াত দিলো আমি 30 ডিগ্ৰী, ঠিক আছে। তেতিয়াহ'লে সাইন থিতা কিমান হ'ব? ইয়াত চোৱা, সাইন থিতা ইকুৱেল আমি কিমান লিখো? সাইন থিতা ইকুৱেল আমি কিমান লিখো? পি বাই এইচ লিখো, হয় না? তো সাইন থিতা ঠাইত যদি আমাৰ 30 ডিগ্ৰী থাকে, তেতিয়াহ'লে কিমান হ'ব? ভেলু কিমান হ'ব? পি বাই এইচ। ভেলু কিমান হ'ব? সাইন 30 ডিগ্ৰী ভেলু 1/2। সাইন 30 ডিগ্ৰী ভেলু কিমান? 1/2। ওকে, এতিয়া চোৱা, ইয়াৰ ভেলু তোমালোকে মুখস্থ ৰাখিব লাগিব। মই টোটেল কেইটা আছে বুলি ক'লো? কেইটা অনুপাত আছে আমাৰ? টোটেল 6টা অনুপাত, ঠিক আছে, 6টা অনুপাত। 6টাৰ কাৰণে থিতা ডিগ্ৰী কিমান হৈ গ'ল? থিতা 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী। সাইন 0 ডিগ্ৰী কিমান হ'ব? সাইন 30 ডিগ্ৰী কিমান হ'ব? সাইন 45 ডিগ্ৰী কিমান হ'ব? সাইন 60 ডিগ্ৰী কিমান হ'ব? সাইন 90 ডিগ্ৰী কিমান হ'ব? তোমালোকে উলিয়াব। ওকে, তোমালোকে এইটো মুখস্থ কৰা। মুখস্থ কৰিবৰ কাৰণে মই তালিকা এটা বনাই দিছো বাৰু। তোমালোকে মোক ক'বা যে স্যাৰ সাইন 30 ডিগ্ৰী মানে 1/2, এইটো আমি ক'ত পালো, কেনেকে মুখস্থ কৰিম, আৰু বাকীবিলাক কি হ'ব? তো বাকীবিলাক কি হ'ব? তো এইটোৰ কাৰণে এটা তালিকা আছে, এই যিটো তালিকা টেবল, ঠিক আছে। এই তালিকাটো তোমালোকে মুখস্থ কৰি ৰাখিব লাগিব, তালিকাটো মই ধুনীয়াকে তোমালোকক শিকাইছো। তো আজি যদি তালিকা বুজাবলৈ যাওঁ বহুত টাইম গুচি যাব। ওকে, তালিকাটো তোমালোকক মই বেটছতো ধুনীয়াকে শিকাইছো, আৰু কোনোবা এটা ক্লাছত তালিকাটো, এই যিটো তালিকা টেবুলটো মই এক্সট্ৰা ক্লাছত এটা ধুনীয়াকে শিকাই দিম, ঠিক আছে। তোমালোকে চাবা, ইয়াত কি আছে? সাইন 0 ডিগ্ৰী ভেলু 0, সাইন 30 ডিগ্ৰী ভেলু 1/2, সাইন 45 ডিগ্ৰী ভেলু 1/√2, সাইন 60 ডিগ্ৰী ভেলু √3/2, সাইন 90 ডিগ্ৰী ভেলু 1। ওকে, অলপ স্পীডত বুজাই দিওঁ। যদি তোমালোকে হিচাপ কৰিবলৈ যোৱা, ইয়াত বহুত কেইটা আছে ন। cos 0 ডিগ্ৰী ভেলু 1, cos 30 ভেলু √3/2। তো এইবিলাক আমি ইউজ কৰি, এই মানবিলাক বহুৱাই, ভেলুবিলাক পুট কৰি আমি কুৱেশ্যন সলভ কৰোঁ। এটা তোমালোকৰ কথা যে স্যাৰ আমি ইমানবিলাক আমি মুখস্থ ৰাখিব লাগিব নেকি, ইমানবিলাক আমাৰ মাথাত নোসোমায়। তেতিয়াহ'লে তোমালোকে কি কৰিবা? কেৱল অনলি ফৰ সাইন এ, সাইনৰ তোমালোকে টেবুলটো মনত ৰাখিলে হৈ গ'ল, সাইনৰ তালিকাটো মনত ৰাখিলে হৈ গ'ল। 0ৰ পৰা যদি হিচাপ কৰা, এইটো 0, 1, 2, 3, 4, ঠিক আছে। 0, 1, 2, 3, 4। ওকে, এক ছেকেণ্ড, কি কৈছিলো মই? এইটো 0, 1, 2, 3, 4, ঠিক আছে। 4 পাইছা লাষ্টত, 4ৰে ডিভাইড কৰি দিয়া, 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 সব স্কুৱেৰ ৰুট পোৱা। ষ্টেপবিলাক মনত ৰাখিবা, স্কুৱেৰ ৰুট, এইটো কিমান হৈ যাব? 0 হৈ যাব। এইটো কিমান হ'ব? 1ৰ স্কুৱেৰ ৰুট 1, 4ৰ স্কুৱেৰ ৰুট 2, 1/2। তো ইয়াত কি থাকিব চোৱা, ইয়াত কেনচেল কৰিলে কিমান হৈ আছে আমাৰ? 2ৰে কেনচেল গৈ আছে, 2ৰে কেনচেল কৰিলে কিমান হ'ব? 1/2। 1ৰ স্কুৱেৰ ৰুট 1, 2ৰ স্কুৱেৰ ৰুট 2 থাকিব, ঠিক আছে। ওকে, তো √3 থাকি যাব, 4ৰ স্কুৱেৰ ৰুট 2, এইখিনি পালো, ঠিক আছে। 4/4 কেনচেল কৰিলে 1ৰ স্কুৱেৰ ৰুট 1। কেৱল তোমালোকে যদি সাইনৰটো মনত ৰাখা, আচ্ছা মই তোমালোকক শিকাই দিলো, অনলি সাইনৰটো তোমালোকে যদি মনত ৰাখিছা, বাকীবিলাক কি হ'ব চোৱা। মানে এইটো হৈ গ'ল আমাৰ এনেকে গৈছে, আৰু এইটো আমাৰ এনেকে আহিব, বা এইটো ক্লকৱাইজ ঘূৰিছে আৰু এইটো এন্টি ক্লকৱাইজ ঘূৰিব, এনেকে ভাবিলে হ'ল, ঠিক আছে। তাৰমানে 0 ইয়াত আছিলে, 0 ইয়াত আছিলে, তাৰপিছত 0টো আমাৰ ইয়াত গুচি গ'ল, 1 ইয়াত আছিলে আমাৰ, 1 ইয়াত আহিল। তাৰমানে এইটো এনেকে গৈছে, আৰু এইটো এনেকে আহিছে, পুৰোটাকে 0 তাত গুচি গ'ল, 1/2 ইয়াত আহি গ'ল, 1/√2 আছে, √3/2 ইয়াত আহি গ'ল, 1 ইয়াত আছে, 1 ইয়াত আহি গ'ল, ঠিক আছে। আৰু tan এৰ ফৰ্মুলা মই লিখি দিছিলো তোমালোকক। tan এ মানে আমি এনেকে লিখিব পাৰো, tan এ ক'ত গ'ল? এইটো tan এ মানে sin থিটা বাই cos থিটা, sin বাই cos, tan এ মানে sin বাই cos। tan 0 ডিগ্ৰী মানে sin বাই cos, 0/1 0, 1/2 বাই √3/2, 2 কেনচেল, 1/√3, 1/√2 কেনচেল যাব, 1 হৈ যাব,
tan 60 ডিগ্ৰী কিমান হ'ব sin by cos হলে 2 cancel √3/1 মানে √3 তো 1/0 তলত আমাৰ 0 হ'ব নোৱাৰে not defined বাকিবিলাক ৰেচিপ্ৰকেল কৰি গলে হ'ল sin ৰেচিপ্ৰকেল আমাৰ হৈ গল cosec cos ৰেচিপ্ৰকেল হৈ যাব আমাৰ sec tan ৰেচিপ্ৰকেল হ'ব আমাৰ cot ঠিক আছে তো তোমালোকে এনেকৈ কৰি চাবা টেবুলটো তোমালোকে বনাবা ওকে আমি যদি এটা কোৱেশ্চন সলভ কৰিব যাওঁ কোৱেশ্চন যদি আমি সলভ কৰিব যাওঁ চোৱা এক্সাৰসাইজৰ কোৱেশ্চন হয় এইটো ইয়াত কি কৈছে যে 4 sin 30 ডিগ্ৰী প্লাস cos স্কয়ার 45 ডিগ্ৰী মাইনাস cos 4 cos স্কয়ার 60 ডিগ্ৰী বাই 2 sin 30 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস tan স্কয়ার 45 ডিগ্ৰী এটাৰ ভ্যালু আমি উলিয়াব ওকে 4 ইনটু sin 30 ডিগ্ৰী ভ্যালু কি পাইছিলা 1/2 প্লাস cos স্কয়ার 45 ডিগ্ৰী cos 45 ডিগ্ৰী ভ্যালু কিমান cos 45 ডিগ্ৰী ভ্যালু cos 45 ডিগ্ৰী 1/√2 1/√2 whole square আছে minus cos 4 into cos square 60 degree cos 60 degree value 1/2 whole square by 2 into sin 30 value 1/2 into cos 30 value কিমান cos 30 value কিমান আছে একবাৰ চাই লওঁ cos 30 degree value √3/2 okay √3/2 plus tan square 45 degree value কিমান tan 45 degree 1 আকৌ একবাৰ চাই লওঁ tan 45 degree 1 yes tan 45 degree 1 square okay এইখিনি যদি আমি ক্যালকুলেট কৰিব যাওঁ চোৱা 2 ৰে 4 ক 2 বাৰ যাব okay তো 2 into 1 2 plus 1 square মানে 1 √2 square কৰিলে 2 হ'ব মাইনাস এটো আমাৰ কি হৈ যাব 4 into 1/4 হৈ যাব 2 square মানে 4 তো 2 cancel হৈ গল 1 into √3/2 plus 1 square মানে 1 okay তো ইয়াত আমাৰ LCM কিমান হ'ব এটো cancel হৈ গল 1 হৈ যাব LCM হ'ব 2 2 যা 4 plus 1 minus 2 1 যা 2 okay 1 যা তলত কি হৈ যাব LCM হ'ব আমাৰ 2 √3 plus 2 1 যা 2 okay তো এবাৰ আমি কি দেখিলো 2 cancel গল তেতিয়ালে ইয়াৰ পিছৰ খালি এফালে কৰিছো তোমালোক তলতলৈ কৰিবা চোৱা কি হ'ব 4 plus 1 5 minus 2 by √3 plus 2 √3 plus 2 পাইছা এবাৰ চোৱা √3 plus কি পাইছা 2 পাইছা যেহেতু √3 plus 2 পাইছা তো এইটো কি আছে আমাৰ যেটো আমাৰ তলত কি আছে হৰটো কি আছে অপৰিমেয় হৈছে পৰিমেয়কৰণ কৰা ইয়াৰে সংযুগ্ম ৰাখিলো তলৰ ওপৰ ইনটু কৰা √3 plus 2 whole into ইয়াৰে সংযুগ্ম কি হ'ব কনজুগেট কি হ'ব √3 minus 2 5 minus 2 হবে না 5 minus 2 ঠিক আছে না ক্যালকুলেশন ঠিক আছে তো এবার চোৱা ইয়াত আমাৰ কি গল √3 minus 2 ঠিক আছে ওকে তো এখানে ক্যালকুলেট করা এটা আমার কি a plus b whole into a minus b a square minus b square মানে √3 square a square minus b মানে 2 square আর উপরে কি হবে 5 into √3 5 into 2 minus 10 minus 2 into √3 minus 2 √3 minus 2 into minus 2 plus 2 ঠিক আছে plus 2 তো তলত কি হৈ যাব আমাৰ √3 স্কয়ার কইলে কিমান হ'ব √3 স্কয়ার কৰিলে 3 হৈ যাব মাইনাস √3 স্কয়ার কৰিলে 3 হ'ব মাইনাস 2 স্কয়ার কৰিলে কিমান হ'ব 4 হ'ব আৰু ওপৰত 5 √3 minus 2 √3 3 √3 আৰু ইফালে কিমান হৈ গল 2 2 যা 4 আছে 4 হ'ব 2 2 যা 4 ঠিক আছে 2 2 যা 4 মাইনাস মাইনাস প্লাস 2 2 যা 4 ঠিক আছে 4 10 minus 10 আৰু প্লাস 4 কি হ'ব minus 6 হৈ যাব ঠিক আছে ওকে ইয়াৰ পিছৰ খালি আমি ইফালে কৰিছো তোমালোক তলে কৰি যাবা তো আমি কিমান পালো 3 minus 4 minus 1 আৰু ওপৰত কি হৈ গল 3 √3 minus 6 ওকে এক কাম কৰো তলত আমি মাইনাস না ৰাখো তো এইটো মাইনাস এর তলৰ ওপৰে ইনটু কৰিলে কি হ'ব minus 6 to plus 6 হৈ যাব আৰু এইটো minus 3 √3
বাস এইখিনি আছিলে আমাৰ আনসাৰ ঠিক আছে জাস্ট কেৱল আমি কি কৰিব লাগে ভ্যালু কিটা পুট কৰিব লাগে আৰু এনসাৰ উলিয়াই দিব লাগে এখানে বুঝি পাইছা তাৰপিছত পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত এইটো হৈ গ'ল আমাৰ রাইট এঙ্গেল ট্রায়াঙ্গেল নেক্সট টপিক চাম আমি এটা হলো আমার 90 ডিগ্রি ওকে তো এবিসি ট্রায়াঙ্গেল রাইট এঙ্গেল ট্রায়াঙ্গেল তেতিয়া এটো যদি আমাৰ 90 ডিগ্রি হয় বাকি এঙ্গেল দুটা প্লাস কৰিলে আমাৰ কি হ'ব 90 ডিগ্রি হ'ব ঠিক আছে মানে পূৰক কোণ কমপ্লিমেন্টারি এঙ্গেল তো এই ক্ষেত্ৰত আমাৰ কি আছে ফর্মুলা আছে তো ত্রিকোণমিতিক রেশিও অফ কমপ্লিমেন্টারি এঙ্গেল মানে পূৰক কোণৰ ত্রিকোণমিতিক অনুপাতবিলাক চোৱা তো আমার 1 নম্বৰ যেটো ফর্মুলা আছিল যে sin 90 ডিগ্রি মাইনাস থিটা ইকুয়াল কি হ'ব cos থিটা ঠিক আছে তার মানে sin থিটা আৰু cos থিটা এই দুটা প্লাস কৰি কিমান হ'ব 90 ডিগ্রি পূৰক কোণ তাৰপিছত চোৱা ঠিক একেদৰে cos 90 ডিগ্রি মাইনাস থিটা ইকুয়াল কি হৈ যাব sin থিটা ঠিক আছে sin থিটা ওকে তাৰপিছত চোৱা sec 90 ডিগ্রি sec 90 ডিগ্রি মাইনাস থিটা ইকুয়াল কি হবে cosec থিটা cosec 90 ডিগ্রি মাইনাস থিটা ইকুয়াল sec থিটা tan 90 ডিগ্রি মাইনাস থিটা ইকুয়াল cot থিটা ঠিক আছে cot 90 ডিগ্রি মাইনাস থিটা ইকুয়াল কি হ'ব tan থিটা এইগিলা ফর্মুলা তোমালোকে মনত থৈ দিয়া ঠিক আছে মনত ৰাখি থোৱা তো এইবিলাক ইউজ কৰি আমি কোৱেশ্চন সলভ কৰিম যেকিটা ফর্মুলা আজি তোমালোকক দিছো ফর্মুলাবিলাক তোমালোকে মনত ৰাখিবা এই ফর্মুলা ইউজ কৰি আমি কোৱেশ্চন সলভ কৰো ওকে কোৱেশ্চন সলভ কৰো তো এটা স্যার তোমালোকে মোক ক'বা যে স্যার আমি এইগিটা ফর্মুলা আমি ক'ত ইউজ কৰো কেতিয়া ইউজ কৰো যেতিয়া নেকি তোমালোকে ভ্যালু উলিয়াব ক'ব যেতিয়া নেকি তোমালোকে ক'ব যে ভ্যালু উলিয়াবা কি ক'ব ভ্যালু উলিয়াবা কেনেকৈ উলিয়াবা চোৱা এইটো কোৱেশ্চন চোৱা মান উলিয়াবা বা ইভালুয়েট কৰা কি আছে sin 18 ডিগ্রি বাই sin 72 ডিগ্রি তো এই ক্ষেত্ৰত চোৱা কালাৰটো চেঞ্জ কৰি দিছো ৰবা এই ক্ষেত্ৰত লক্ষ্য কৰা কি আছে আমাৰ sin 18 ডিগ্রি বাই cos 72 ডিগ্রি এটা চোৱা 18 ৰ পূৰক হৈ গ'ল 72 এই দুটা কি হৈ গ'ল পূৰক কোণ তো এই ক্ষেত্ৰত কি কৰিবা যিকোনো এটা চেঞ্জ কৰিবা sin 90 ডিগ্রি মাইনাস 18 মানে 72 হয় উপৰটো চেঞ্জ কৰিবা নতুবা তলটো চেঞ্জ কৰিবা cos কি আছে 72 ডিগ্রি এটা চেঞ্জ কৰিম এটা চেঞ্জ নকৰো 72 ডিগ্রি জাস্ট মই তোমালোকক লিখি দিছিলো যে কত গুছি গল আরে তোমালোক কি লিখি দিছিলো যে sin 90 মাইনাস থিটা ইকুয়াল cos থিটা ঠিক আছে এইগিলা ফর্মুলা তোমালোকে ইউজ কৰিবা এনে ধৰণৰ কোৱেশ্চন sin 90 মাইনাস থিটা ইকুয়াল cos থিটা cos 72 ডিগ্রি তলত কি আছে cos 72 ডিগ্রি দেখিলা না ক্যান্সেল গুছি গল ওকে ক্যান্সেল গুছি গল তো আমাৰ কি থাকিব ভ্যালু 1 বাস এনেকৈ উলিয়াব লাগে তো লাস্ট আমাৰ আৰু এটা টপিক চোৱা আমাৰ লাস্ট ট্রিগোনোমেট্রিক আইডেন্টিটিজ মানে যিখিনি আমাৰ ফৰ্মুলা আছে তো নাম্বাৰ 1 ফৰ্মুলা বুলি ক'লে চোৱা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল কি হৈ যায় 1 হৈ যায় নাম্বাৰ 2 ফৰ্মুলা চোৱা 1 প্লাস tan স্কয়ার থিটা ইকুয়াল কি হৈ যায় sec স্কয়ার থিটা নাম্বার 3 ফর্মুলা হৈ গল 1 প্লাস cot স্কয়ার থিটা ইকুয়াল cosec স্কয়ার থিটা এইগিটা আইডেন্টিটি বা এইগিটা ফর্মুলা ইউজ কৰি আমি কি কৰো প্ৰমাণ কৰো প্রুফ কৰো কোৱেশ্চন প্রুফ কৰো লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড আমি প্রুফ কৰো সো তোমালোকৰ এনে ধৰণৰ কোৱেশ্চন আহিব তোমালোক ক'ব যে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড প্রুফ কৰা কি বুলি কৈছে যে ইয়াত আমাৰ কি বুলি কৈছে চোৱা তলৰ অভেদ কেইটা প্ৰমাণ কৰিব লাগে এইটো লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড প্ৰমাণ কৰিব লাগে ইয়াত কোনবিলাক সূক্ষ্ম কোণ যাৰ বাবে অভেদ কেইটা সংখ্যাবদ্ধ ওকে তো প্রুফ কৰি দিয়া ইজি আছে লিখা লেফট হ্যান্ড সাইড কি আছে cosec থিটা মাইনাস cot থিটা হোল স্কয়ার ওকে হোল স্কয়ার তো cosec থিটা মানে তোমালোকে কি লিখিব পাৰা যিমান বিলাক পাইছা ফৰ্মুলা গোটেই বিলাক ইয়াত ইউজ কৰিবা যত যেটো ইউজ হয় cosec মানে আমি লিখিব পাৰো যে 1/sin থিটা লিখিব পাৰা sin থিটা ওকে মাইনাস আকৌ cot থিটা মানে কি আছিল cos থিটা বাই sin থিটা cos থিটা বাই sin
থিতা হোল স্কয়ার ওকে তোমালোকে চোৱা লসাগু কি হৈ যাব sin থিতা ওপৰত হ'ব 1 মাইনাছ cos থিতা দুইটাৰে ওপৰত কি আছে হোল স্কয়াৰ আছে দুইটাৰে ওপৰত কি আছে হোল স্কয়াৰ ওকে ইয়াত পিছৰ খালি মই এফালে কৰিছো তোমালোকে তল কৰিবা ঠিক আছে ইকুৱেল দুইটাৰে ওপৰত হোল স্কয়াৰ আছে তো 1 মাইনাছ cos থিতা হোল স্কয়াৰ বাই sin স্কয়াৰ থিতা ওকে তো 1 মাইনাছ cos থিতা ডাবল হৈ আছে cos থিতা আচ্ছা হোল স্কয়াৰ লিখিলো বাৰু sin স্কয়াৰ থিতা মানে কি লিখিব পাৰা আরে এইটো নহয় এইটো চোৱা sin স্কয়াৰ থিতা মানে কি লিখিব পাৰা cos থিতাটো এফালে লৈ গলে কি হ'ব এইটোক আমি এনেকৈ লিখিব পাৰো যে sin স্কয়াৰ থিতা ইকুৱেল 1 মাইনাছ cos স্কয়াৰ থিতা এনেকৈ লিখিব পাৰা ঠিক আছে ওকে এনেকৈ লিখিব পাৰা sin স্কয়াৰ থিতা মানে 1 মাইনাছ cos স্কয়াৰ থিতা তো এইটো আমাৰ কি হ'ব 1 মানে 1 স্কয়াৰ লিখিব পাৰা তাৰ মানে আমাৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ হৈ আছে তো a প্লাস b হোল ইনটু a মাইনাস b ওকে তার উপৰত কি আছে 1 মাইনাস cos থিতা হোল স্কয়ার ডাবল ইনটু হৈ আছে 1 মাইনাস cos থিতা আৰু ইফালে কি হৈ যাব 1 মাইনাস cos থিতা ডাবল ওকে তো এবাৰ আমাৰ 1 মাইনাস cos থিতা ক্যান্সেল গল তো আমাৰ ৰৈ গল কি আমাৰ ৰৈ গল 1 মাইনাস cos থিতা বাই 1 প্লাস cos থিতা তো এইটো আছিল আমাৰ রাইট হ্যান্ড সাইড ওকে রাইট হ্যান্ড সাইড এক কাম কৰি এইটো ইফালে রাইট হ্যান্ড সাইড প্রমাণিত হল বা প্রুফ ওকে ক্লিয়ার সকলোৰে ক্লিয়ার প্রুফ বিলাক তোমালোক কৰিব পাৰিবা ফৰ্মুলা বিলাক ইউজ কৰিবা ওকে তো এমসিকিউ যদি আহে তোমালোকৰ কি কৰিবা এনে ধৰণৰ এমসিকিউ আহিলে তোমালোক কি কৰিবা ফৰ্মুলা বিলাক ইউজ কৰিবা ইয়াতো তোমালোক ফৰ্মুলা ইউজ কৰিব পাৰা যে ইয়াত কি আছে 1 প্লাস tan থিতা মানে sin থিতা বাই cos থিতা ওকে প্লাস sec থিতা মানে 1 বাই cos থিতা ঠিক আছে এটো তোমালোকৰ কাৰণে থাকিব এটো বাৰু ঠিক আছে মই অলপ বুজাই দি আছো 1 প্লাস cot থিতা মানে তোমালোকে লিখিব পাৰা cot থিতা মানে cos থিতা বাই sin থিতা ঠিক আছে sin থিতা মাইনাস cosec থিতা মানে 1 বাই sin থিতা ওকে তো তোমালোকে কি কৰিবা ইয়াৰে পৰা লসাগু লবা লসাগু লৈ তোমালোকে কৰিবা ইয়াৰে आंसर কি লাভ 2 লাভ মই কৈ দিছো आंसर কৈ দি আছো তোমালোকে এটো নিজে কৰিবা ঠিক আছে এটা তোমালোকৰ কাৰণে কি থাকিল হোমৱৰ্ক থাকিল ঠিক আছে ये आप लोगों के लिए होमवर्क आंसर होगा ऑप्शन सी 2 ঠিক আছে গতিকে তোমালোকক লগ পাই আছো এটা নতুন এটা ভিডিওত নতুন এটা ক্লাছত তেতিয়ালৈকে তোমালোকে মোক কমেন্টত কোৱা যে নেক্সট তোমালোকে কোনটো টপিকৰ ওপৰত ক্লাছ বিচাৰা